নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ বেদিক এষ্ট্ৰলজি আছামলৈ। বন্ধুসকল, মই আজি লৈ আহিছোঁ বৃহস্পতিৰ বক্ৰী গতি অৰ্থাৎ ওলোটা গতিৰ ওপৰত এক বিশেষ ভিডিঅ'। বৃহস্পতি বৰ্তমান কুম্ভ ৰাশিত অৱস্থান কৰি আছে আৰু আজি 20 জুনৰ দিনা 120 দিনৰ কাৰণে বৃহস্পতিয়ে ওলোটা গতি কৰিব 30 অক্টোবৰ 2021 চনলৈকে। প্ৰথম অৱস্থাত বৃহস্পতিয়ে শতভিক্ষা নক্ষত্ৰ অৰ্থাৎ ৰাহুৰ নক্ষত্ৰত আৰু শেষৰ ফালে শেষৰ দুমাহ মংগলৰ নক্ষত্ৰত বক্ৰী গতি কৰিব। বৰ্তমান বৃহস্পতি কুম্ভ ৰাশিত অৱস্থান কৰি আছে। এতিয়া এই মাৰ্গী গতিৰ কাৰণে বৃহস্পতিয়ে কুম্ভ ৰাশিৰ পৰা বক্ৰী হৈ 14 ছেপ্টেম্বৰত মকৰ ৰাশিত অৱস্থান কৰিব আৰু তাৰ পাছত আকৌ সাধাৰণ গতি অৰ্থাৎ মাৰ্গী গতি লাভ কৰিব 18 অক্টোবৰত মকৰ ৰাশিৰ পৰা। তাৰ পাছত 21 নৱেম্বৰত আকৌ বৃহস্পতি কুম্ভ ৰাশিত অৱস্থান কৰিব। প্ৰথম অৱস্থাত যেতিয়া বক্ৰী গতি অৰ্থাৎ ওলোটা গতি আৰম্ভ কৰিব, প্ৰথমে অৰ্থাৎ আজি 20 জুনৰ পৰা 20 জুলাইলৈকে ৰাহুৰ নক্ষত্ৰ শতভিক্ষাত প্ৰৱেশ কৰিব বৃহস্পতি আৰু তাৰ পাছতেই মংগলৰ নক্ষত্ৰত ধনিষ্ঠাত প্ৰৱৰ্তন কৰিব। গতিকে এই বক্ৰী স্থিতিৰ কাৰণে প্ৰত্যেক ৰাশিৰ জাতকৰ ওপৰতো কিছু নহয় কিছু প্ৰভাৱ পেলাব। গতিকে চাওঁ আহকচোন। প্ৰথমতে আমি এটা কথা জানো যে দেৱগুৰু বৃহস্পতি আমাৰ জীৱনৰ ওপৰত কিমান প্ৰভাৱ থাকে কৈ শেষ কৰিব নোৱাৰি, কাৰণ জন্মৰ পৰা মৃত্যুলৈকেই বৃহস্পতিৰেই প্ৰভাৱ থাকে। কাৰণ বৃহস্পতিৰ কৃপাতেই সন্তান সুখ, বিবাহ, ধন, সমৃদ্ধি, বংশ বৃদ্ধি ইত্যাদি জাতকে লাভ কৰে জীৱনত। বৃহস্পতি যি অৱস্থাত থাকে বা যি স্থানত থাকে তাৰ পৰা তিনি ধৰণে দৃষ্টি ৰাখে বেলেগ বেলেগ ৰাশিৰ ওপৰত। গতিকে প্ৰথম অৱস্থাত যি স্থানত থাকে তাৰ পৰা পঞ্চম স্থানটোত দৃষ্টি দিয়ে, সপ্তম স্থানটোত, নৱম স্থানটোত দৃষ্টি দিয়ে। অৰ্থাৎ যি স্থানত থাকে তাৰ পৰা 5 নম্বৰ, 7 নম্বৰ আৰু 9 নম্বৰ স্থানত বৃহস্পতিয়ে দৃষ্টি ৰাখে। গতিকে বৃহস্পতি যদি শুভ হৈ আছে তেতিয়াহ'লে এই স্থানকেইটাতো শুভ দৃষ্টি পৰিব বা শুভ ফলেই হ'ব, আৰু যদি অশুভ হৈ আছে তেনেহ'লে অশুভ প্ৰভাৱ ইয়াৰ এই ক্ষেত্ৰত পৰা দেখা যায়। এটা কথা বিচাৰ কৰি চাব লাগিব যে আপোনাৰ কুণ্ডলীত, জন্ম কুণ্ডলীত বৃহস্পতি শুভ নে অশুভ স্থিতি। চাব লাগিব যে বৃহস্পতি আপোনাৰ লগ্ন স্থানৰ পৰা 6, 8, 12 স্থানত আছে নেকি। এই স্থানকেইটা হ'ল অশুভ স্থান। গতিকে এই স্থানকেইটাত থাকিলে বৃহস্পতি অশুভ স্থিতি আমি বুজিম। এতিয়া চাওকচোন, প্ৰথমতে ৰাশিকেইটাৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলায়। প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ ৰাশিৰ একাদশ স্থান অৰ্থাৎ লাভ স্থানতেই বৃহস্পতিয়ে বক্ৰী গতি লাভ কৰিব আৰু একাদশ স্থানত সকলো গ্ৰহই শুভ ফলেই প্ৰদান কৰে। গতিকে আপোনাৰ ক্ষেত্ৰত লাভেই হ'ব। 14 ছেপ্টেম্বৰত বক্ৰী হৈ মকৰ ৰাশিত যেতিয়া বৃহস্পতি প্ৰৱেশ কৰিব, লগে লগে আপোনাৰ দশমত অৰ্থাৎ কৰ্ম, যশ, মান, পিতৃস্থানত অৱস্থান কৰিব বৃহস্পতি। আৰু মকৰত বৃহস্পতি নিচস্থ অৱস্থান অৰ্থাৎ মকৰ ৰাশিত বৃহস্পতি শুভ ফল দিব নোৱাৰে। তেওঁ 18 অক্টোবৰলৈকে এই মকৰ ৰাশিতেই থাকিব। 14 ছেপ্টেম্বৰলৈ আপোনাৰ একাদশ স্থানত থাকি তৃতীয়, পঞ্চম স্থানত পৰাক্ৰম, সাহস, ভাতৃ ভগ্নী, শ্ৰমৰ দ্বাৰা সফলতা, চাকৰিত পদোন্নতি, বদলীকৰণত সহায়ক হ'ব, শিক্ষাত যথেষ্ট সফলতা, শিক্ষাৰ্থীৰ কাৰণে উপযুক্ত সময়, নাম যশ জ্ঞানৰ বৃদ্ধি হ'ব, দাম্পত্যত অতি সুন্দৰ সময়। যদি কোনো পুৰণি মতভেদ আছে পত্নীৰ লগত তেনেহ'লে বুজাবুজি হ'ব। বিবাহৰ উপযুক্তসকলৰ কাৰণে বিবাহৰ যোগ দেখা যায়। সন্তান সুখ লাভ। গতিকে মেঘ ৰাশিৰ কাৰণে অতি সুফলদায়ক হ'ব এই বক্ৰী গতি বৃহস্পতিৰ। বৃষ ৰাশি। আপোনালোকে যদি প্ৰথমৰ আৰম্ভণিৰ কথাখিনি ভালদৰে শুনা নাই তেনেহ'লে প্ৰত্যক্ষভাৱে যদি ৰাশিফললৈ আহিছে হয়তো বুজাত কিছু সহজ নহ'ব। গতিকে প্ৰথমৰ কথাখিনি আপুনি শুনি লওক, তাৰ পাছত ৰাশিফললৈ আহক। বৃহস্পতিয়ে ৰাহুৰ নক্ষত্ৰ আৰু মংগলৰ নক্ষত্ৰত বক্ৰী কালত প্ৰৱৰ্তন কৰিব। শতভিক্ষা অৰ্থাৎ ৰাহুৰ নক্ষত্ৰ 20 জুনৰ পৰা 20 জুলাইলৈকে আৰু তাৰ পাছত ধনিষ্ঠা নক্ষত্ৰ অৰ্থাৎ মংগলৰ নক্ষত্ৰত প্ৰৱেশ কৰিব। সম্পূৰ্ণ 120 দিন বৃহস্পতিদেৱৰ এই বক্ৰী গতি থাকিব। এই স্থিতিত আপোনাৰ ৰাশিৰ দশম স্থান অৰ্থাৎ কৰ্ম, নাম, যশ, চৰকাৰী সহায়, সহযোগ আৰু পিতৃৰ কাৰক স্থানত বৃহস্পতি বক্ৰী হৈ ভাগ্য স্থানত অৱস্থান কৰিব আৰু
18 অক্টোবৰৰ পৰা আকৌ সহজ গতি অৰ্থাৎ মাৰ্গী গতি লাভ কৰি আপোনাৰ কৰ্মস্থানত অৱস্থান কৰিব। এই সময়ত বৃহস্পতিয়ে তিনি ধৰণে আপোনাৰ ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব: ভাগ্যস্থান, লাভস্থান, কৰ্মস্থানত। আৰু দৃষ্টি ৰাখিব আপোনাৰ ধনস্থান, ভৌতিক সুখ শান্তিৰ স্থানত, ঋণ শত্ৰুৰ স্থানত। এনে ক্ষেত্ৰত যদি আপোনাৰ কুণ্ডলীত দেৱগুৰু বৃহস্পতিৰ স্থিতি 6, 8, 12ত অৱস্থান নহয় অৰ্থাৎ শুভ স্থানত থাকে, তেনেহ'লে ভাগ্যত বৃদ্ধি, লাভ, কৰ্মস্থানত উন্নতি, পিতৃৰ লগত সুসম্পৰ্ক আৰু চৰকাৰী সহায় সহযোগ থাকিব। ধন স্থানত দৃষ্টি হেতু ধন লাভ আৰু সঞ্চয়ত বৃদ্ধি হ'ব। মিতিৰ কুটুম্বৰ লগত সম্বন্ধ সুন্দৰ হোৱাৰ যোগ দেখা যায়। ইণ্টাৰভিউ সফলতা পাব, চাকৰিৰ ক্ষেত্ৰত সহায়ক হ'ব বা ভূমি, ঘৰ, বাহন সুখত বৃদ্ধি হ'ব। ঋণ ৰোগৰ স্থানত গুৰু বৃহস্পতিয়ে আপোনাক সুৰক্ষা দিব। কিন্তু যদি আপোনাৰ কুণ্ডলীত বৃহস্পতিৰ শুভ স্থিতি নাই অৰ্থাৎ 6, 8, 12 স্থানৰ অধিপতি হয় বা 6, 8, 12 স্থানত আছে, তেনেহ'লে কিছু সমস্যা বৃদ্ধি হ'ব পাৰে, যেনে কৰ্মক্ষেত্ৰত বা আপোনাৰ পৰিশ্ৰমৰ যশস্যাৰ অভাৱ থাকিব, পিতৃৰ লগতো কিছু মতভেদ হোৱা দেখা যায় বা বাক্যতো কিছু অস্পষ্টতা থাকিব পাৰে। গতিকে প্ৰতিকাৰ হিচাপে আপুনি অলপ হালধি গা ধোৱা পানীত দি গা ধুৱক প্ৰতিদিনে এই 120 দিন, আৰু বৃহস্পতিবাৰে আপুনি নামঘৰ বা মন্দিৰ দৰ্শন কৰক। মিথুন ৰাশি, আপোনাৰ ৰাশিৰ নৱম অৰ্থাৎ ভাগ্যস্থানত বৃহস্পতিয়ে বক্ৰীগতি লাভ কৰিব। গতিকে আপুনি প্ৰথমৰ কথাখিনি যদি ভালদৰে শুনিছে, তেনেহ'লে আপোনাৰ বুজাত সহায়ক হ'ব। আপোনাৰ বৃহস্পতি বক্ৰীগতিৰ সময়ত বৃহস্পতি ৰাহুৰ নক্ষত্ৰত থাকিব প্ৰথম অৱস্থাত প্ৰথম এমাহ অৰ্থাৎ আজি 20 জুনৰ পৰা 20 জুলাইলৈকে, আৰু তাৰ পাছতে মংগলৰ নক্ষত্ৰত প্ৰৱৰ্তন কৰিব। এমাহ ৰাহুৰ নক্ষত্ৰ আৰু তাৰ পাছত বাকী 2 মাহ মংগলৰ নক্ষত্ৰত। যদি আপোনাৰ কুণ্ডলীত বৃহস্পতিৰ স্থিতি শুভ, তেনেহ'লে এই বক্ৰীগতিয়ে আপোনাক দিব অতি উত্তম ফল। অৰ্থাৎ বৃহস্পতি চাব লাগিব, যদি 6, 8, 12 স্থানত নাই, তেনেহ'লে আপুনি শুভ ফলেই পাব। আপোনাৰ ভাগ্যস্থানত থাকি কৰ্ম আৰু আয়ুস স্থানতো প্ৰভাৱান্বিত কৰিব। গতিকে চাকৰিৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত সুচল অৱস্থা দেখা যায়। তৃতীয় স্থানত দৃষ্টি হেতু পৰাক্ৰম বৃদ্ধি কৰিব। ভাগ্যস্থানত অৱস্থানে ভাগ্যৰ বৃদ্ধি কৰিব। অষ্টমত গুপ্ত বিদ্যা হঠাৎ প্ৰাপ্তিত সহায়ক হ'ব। ধন, চাকৰি আদি ধাৰ্মিক ক্ষেত্ৰত মন বৃদ্ধি হ'ব। মান সন্মান, পদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উত্তম সময়। দাম্পত্যত সুখ, বিবাহৰ যোগ দেখা যায় অবিবাহিতসকলৰ কাৰণে। ব্যৱসায়ত সময় অতি উত্তম। নতুন ব্যৱসায়ৰ পৰিকল্পনা থাকিলে 14 ছেপ্টেম্বৰৰ আগতে আৰম্ভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অতি শুভ সময়। সন্তানৰ ক্ষেত্ৰত সুখ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰতো সফলতাৰ যোগ দেখা যায়। অত্যন্ত শুভ সময় মিথুন ৰাশিৰ কাৰণে। আৰু অশুভতা দূৰ কৰিবৰ কাৰণে প্ৰতিকাৰ হিচাপে আপুনি কেশৰৰ ফুট কপালত ধাৰণ কৰক। বুধবাৰে গণেশৰ উপাসনা কৰক। মন্দিৰ বা নামঘৰ চাফ চিকুণ কৰাত সহায় কৰক। কৰ্কট ৰাশি, বৃহস্পতি বক্ৰীগতি আপোনাৰ অষ্টম স্থানত ৰাহু আৰু মংগলৰ নক্ষত্ৰত বক্ৰীগতি লাভ কৰিব। প্ৰথমতে যদি আপুনি আগৰ কথাখিনি শুনা নাই, তেনেহ'লে হয়তো বুজাত অসুবিধা হ'ব। আগৰ কথাখিনি শুনি লওক। গতিকে প্ৰথম অৱস্থাত বৃহস্পতিয়ে ৰাহুৰ নক্ষত্ৰ 20 জুনৰ পৰা 20 জুলাইলৈকে প্ৰৱৰ্তন কৰিব বক্ৰীগতি, আৰু এইখিনি সময়ত আপুনি সতৰ্ক থাকক যাতে সৰু সুৰা আঘাত দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰে। চৰকাৰী চাকৰিয়ালসকলে কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে, অপযশ পাব পাৰে, আৰু নিজৰ বাণী সংযম কৰক যাতে খঙৰ বশৱৰ্তী হৈ কোনো কথাতে কাকো বেয়াকৈ নকয়, যাৰ কাৰণে আপোনাৰ লোকচান হ'ব পাৰে। আপোনাৰ ষষ্ঠ আৰু ভাগ্য অধিপতি বৃহস্পতি অষ্টম স্থানত বক্ৰীগতি লাভ কৰি আছে। গতিকে কুণ্ডলীত যদি গুৰুৰ স্থিতি শুভ অৱস্থাত আছে অৰ্থাৎ 6, 8, 12 স্থানত যদি নাই, তেনেহ'লে সুফলেই দিব। বৃহস্পতিৰ প্ৰভাৱ থাকিব আপোনাৰ ধনস্থান, দাম্পত্য জীৱনৰ স্থানত আৰু গুপ্ত বিদ্যা, গুপ্ত শত্ৰুৰ স্থানত আৰু ভাগ্যস্থানত। আৰু বৃহস্পতিৰ দৃষ্টি থাকিব আপোনাৰ দ্বাদশ স্থান, দ্বিতীয় স্থান অৰ্থাৎ ধন স্থান আৰু চতুৰ্থ স্থানত অৰ্থাৎ ভৌতিক সুখ শান্তি ঘৰ বাৰী স্থানত থাকিব।
ভাগ্যস্থান অৰ্থাৎ নৱম স্থানটো বৃহস্পতি নিজৰে ঘৰ। গতিকে নিজৰ কথা বাৰ্তাত দক্ষতাৰে পৰিচালনা কৰিব পাৰিলে ধন লাভ কৰাত সহায়ক হ'ব আৰু কোৰ্ট কছাৰী আদিৰ ক্ষেত্ৰত থকা সমস্যাৰ অন্ত পৰিব। ঘৰত সুন্দৰ পৰিৱেশ থাকিব আৰু আধ্যাত্মিকতাত মনোযোগ বৃদ্ধি পাব, গুপ্ত বিদ্যাৰ প্ৰতি আকৰ্ষণ হ'ব আৰু কোনো গুৰু জ্ঞানী ব্যক্তিৰ দ্বাৰা সমস্যাৰ অন্তও হ'ব। গৱেষণাৰ লগত জড়িত শিক্ষাৰ্থীৰ ক্ষেত্ৰত উত্তম সময় আৰু আইনৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ কাৰণেও অতি শুভ সময়। বন্ধ হৈ থকা কামৰ পুনৰাৰম্ভ কৰিব পাৰিব আৰু ব্যৱসায়ত থকা বাধা বিঘিনি দূৰ হোৱাৰো যোগ দেখা যায়। পিতৃ মাতৃৰ আশীৰ্বাদ থাকিলে এই স্থিতিত আপোনালোকৰ কাৰণে অতি শুভ ফল পাব আৰু প্ৰতিকাৰ হিচাপে আপুনি শ্ৰী বিষ্ণুৰ আৰাধনা কৰক প্ৰতি বৃহস্পতিবাৰে আৰু উপবাস কৰিব পাৰিলে ভাল বৃহস্পতিবাৰে আৰু কেশৰৰ ফুট ধাৰণ কৰক এই সময়ত। সিংহ ৰাশি, আপোনাৰ ৰাশিৰ সপ্তম স্থানতেই বৃহস্পতি বক্ৰীগতি লাভ কৰিব আৰু বৃহস্পতিৰ স্থিতি কেনে হ'ব আৰম্ভণিতেই বিশ্লেষণ কৰা আছে। যদি আপুনি শুনিছে আৰম্ভণিৰ কথাখিনি তেনেহ'লে বুজিবলৈ সুবিধা হ'ব। বৃহস্পতি বক্ৰীগতিৰ প্ৰথম অৱস্থাত ৰাহুৰ নক্ষত্ৰত প্ৰৱৰ্তন কৰিব 20 জুনৰ পৰা 20 জুলাইলৈকে। এই স্থিতিয়ে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে যিহেতু সপ্তমত দাম্পত্যত কিছু ক্লেশ, মতভেদ, যৌথ ব্যৱসায়ত কিছু অংশীদাৰৰ লগত মতভেদ হোৱা দেখা যায়। আপোনাৰ কুণ্ডলী 6টা স্থানত প্ৰভাৱ পেলাব বৃহস্পতিৰ এই বক্ৰীগতিয়ে। সপ্তম স্থান অৰ্থাৎ বিবাহ দাম্পত্য স্থানত, 6ষ্ঠ স্থানত পৰিব, 3য় স্থানত থাকিব আৰু একাদশ স্থানত অৰ্থাৎ লাভ স্থানতো থাকিব। গতিকে ব্যৱসায়ীসকলৰ কাৰণে কিছু সময় অনুকূল। 20 জুলাইৰ পাছত শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত শুভফলদায়ক হ'ব আৰু ঋণ ৰোগৰ পৰা মুক্তি লাভ কৰিব। গুপ্ত বিদ্যাত ৰুচি থকাসকলৰ বা ধাৰ্মিক কাৰ্যত মনোবৃদ্ধি হ'ব। বন্ধ হৈ থকা কোনো পইচা বা প্ৰাপ্ত ধন আপুনি প্ৰাপ্তত সহায় হ'ব। ব্যৱসায়ত যি বাধা আছে কিছু দূৰ হোৱাৰো যোগ দেখা যায়। সকলো ফালৰ পৰাই শুভ বুলি ক'ব পাৰি আপোনাৰ ৰাশিত, সিংহ ৰাশিৰ কাৰণে। আৰু প্ৰতিকাৰ হিচাপে আপুনি প্ৰতিদিনেই কেশৰৰ ফুট ব্যৱহাৰ কৰক। কন্যা ৰাশি, আপুনি যদি প্ৰথমৰ কথাখিনি ভালদৰে শুনিছে তেনেহ'লে হয়তো বুজাত সহায়ক হ'ব। বৃহস্পতিৰ বক্ৰীগতি 20 জুনৰ পৰা 20 জুলাইলৈকে ৰাহুৰ নক্ষত্ৰত থাকিব আৰু তাৰ পাছতেই মংগলৰ নক্ষত্ৰত বৃহস্পতি প্ৰৱৰ্তন কৰিব। আপোনাৰ ৰাশিৰ 6ষ্ঠ স্থানত বৃহস্পতিৰ বক্ৰীগতি, গতিকে বক্ৰীৰ প্ৰভাৱ থাকিব আপোনাৰ পঞ্চম স্থানত অৰ্থাৎ সন্তান শিক্ষাৰ স্থানত আৰু সপ্তম স্থানত থাকিব। 6ষ্ঠ স্থানৰ পৰা সপ্তমত দৃষ্টি, গতিকে দাম্পত্যত কিছু কলহ, ব্যৱসায়ীৰ অংশীদাৰৰ লগত মতভেদ আৰু 20 জুলাইৰ পৰা বা 20 জুলাইৰ পাছত 14 ছেপ্টেম্বৰলৈকে কিছু সমস্যাৰ উদ্বেগো হ'ব পাৰে। কাৰ্যক্ষেত্ৰত কিছু জটিলতাও দেখা যায়। পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থানত প্ৰভাৱ পেলাব আৰু যাৰ কাৰণে দৃষ্টি হ'ব আপোনাৰ কৰ্ম, ব্যয় আৰু ধন স্থানত। গতিকে পঞ্চমত দৃষ্টি প্ৰতিযোগিতামূলক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি শুভ সময়। কোৰ্ট কছাৰীৰ লগত জড়িতসকলৰ কাৰণে শুভ সময় আৰু ব্যয় অযথা খৰচৰ পৰা মুক্তি, ধন সঞ্চয়। কিন্তু দাম্পত্যত কিছু সমস্যা বা জীৱনলগৰীৰ স্বাস্থ্যৰ অৱনতি, বাহনৰ দ্বাৰা কিছু সৰু সুৰা আঘাতপ্ৰাপ্ত, শত্ৰু সক্ৰিয় হোৱা দেখা যায়। চাকৰিয়ালসকলে কাৰ্যক্ষেত্ৰত সতৰ্ক থাকক, কোনো ষড়যন্ত্ৰৰ চিকাৰ হ'ব পাৰে। কাৰো কথা শুনি আপুনি কাম নকৰিব। সন্তানৰ ক্ষেত্ৰত চিন্তা দূৰ হ'ব। কন্যা ৰাশিৰ ক্ষেত্ৰত সম্পূৰ্ণ শুভ বুলিব নোৱাৰি এই স্থিতি বৃহস্পতিৰ। গতিকে প্ৰতিকাৰ হিচাপে আপুনি হালধি 7 টুকুৰা হালধীয়া কাপোৰ এখনত বান্ধি বোৱতী নৈত বৃহস্পতিবাৰে আপুনি উটুৱাই দিয়ক আৰু সাধু সন্ন্যাসীক ভোজন কৰাওক বা দান দক্ষিণা দিয়ক। তুলা ৰাশি, আপোনাৰ ৰাশিৰ পঞ্চম স্থানত বৃহস্পতি বক্ৰী হ'ব, গতিকে পঞ্চম স্থানত আপোনাৰ প্ৰভাৱ থাকিব। ইয়াৰ পাছত ইয়াৰ এঘৰ আগত আৰু এঘৰ পাছত অৰ্থাৎ 3য় স্থান আৰু আপোনাৰ 4ৰ্থ স্থানতো বৃহস্পতি বক্ৰীগতিৰ প্ৰভাৱ থাকিব আৰু বৃহস্পতিয়ে দৃষ্টি ৰাখিব আপোনাৰ ভাগ্যস্থানত, লাভ স্থানত আৰু আপোনাৰ ৰাশিত। গতিকে ভাগ্যস্থানত দৃষ্টি সৌভাগ্যৰ কাৰক দেখা যায়। একাদশ স্থানত আয় বৃদ্ধি কৰিব, ধন লাভৰ সহায়ক হ'ব। 4ৰ্থ স্থানত ভৌতিক সুখ, ঘৰ বাৰী আৰু সুখ ভোগ আদিত সহায়ক হ'ব। 6ষ্ঠ স্থানত ৰোগ মুক্তি, ঋণ মুক্তি। পঞ্চমত দৃষ্টি শিক্ষাত উত্তম সময় হ'ব আৰু
এই 120 দিন তুলা ৰাশিৰ ক্ষেত্ৰত শুভ বুলিব পাৰি গুৰুৰ আশীৰ্বাদৰ কাৰণে। কিন্তু কুণ্ডলীত বৃহস্পতিৰ স্থিতি শুভ হৈ আছেনে নাই তাৰ ওপৰতো নিৰ্ভৰ কৰিব। যদি কুণ্ডলীত লগ্নৰ পৰা বৃহস্পতি 6, 8, 12 স্থানৰ অধিপতি বা 12 স্থানত নাই, তেতিয়াহ'লে আপুনি শুভ ফলেই লাভ কৰিব। যদি অশুভ স্থিতিত আছে তেনেহ'লে এই ক্ষেত্ৰত কিছু শুভ ফল কম হ'ব। প্ৰতিকাৰ হিচাপে আপুনি সাধু বা ব্ৰাহ্মণক ধন দান আদি যথাসাধ্য দান কৰি আপুনি উপশম পাব পাৰিব আৰু দুৰ্গাৰ মন্দিৰ দৰ্শন কৰক। বৃশ্চিক ৰাশি, আপোনাৰ চতুৰ্থ স্থানতেই বক্ৰীগতি লাভ কৰিব। এই ক্ষেত্ৰত দৃষ্টি থাকিব দশম স্থানত অৰ্থাৎ কৰ্মস্থানত, অষ্টম স্থানত গুপ্ত স্থান আৰু দ্বাদশ স্থান অৰ্থাৎ ব্যয় স্থানত। তাৰোপৰি চতুৰ্থ, তৃতীয় আৰু পঞ্চমত ইয়াৰ প্ৰভাৱ থাকিব। চতুৰ্থ স্থানত গ্ৰহৰ পৰিৱৰ্তনে কিছু সমস্যাৰ সৃষ্টি কৰে, গতিকে সতৰ্ক থাকক পাৰিবাৰিক ক্ষেত্ৰত যাতে কোনো হাই কাজিয়াৰ সৃষ্টি নহয়। 20 জুনৰ পৰা 20 জুলাইলৈকে শুভ ফল লাভ কৰিব। যদি আপুনি বদলীকৰণৰ কাৰণে ভাবি আছে তেনেহ'লে পূৰ্ণ হ'ব পাৰে আৰু ৰাজনৈতিক ক্ষেত্ৰত সুবৰ্ণ সুযোগ। 20 জুলাইৰ পাছত ভূমি বাহন সুখ লাভ কৰিব পাৰে আৰু মাতৃৰ স্বাস্থ্যৰ উন্নতিও হ'ব। পিতৃৰ লগত থকা মতানৈক্যৰো বুজাবুজি হ'ব। শিক্ষাৰ্থীৰ ক্ষেত্ৰত সুন্দৰ সময়। পৰাক্ৰম, ভাতৃ ভগ্নীৰ লগত সম্বন্ধৰ উন্নতি, আধ্যাত্মিক ক্ষেত্ৰত মনোযোগ বাঢ়িব, হঠাৎ ধন লাভৰো যোগ দেখা যায়। আৰু দ্বাদশত দৃষ্টি, খৰচ বৃদ্ধি হ'ব পাৰে, কিন্তু ধৰ্মীয় কাৰণ বা অথবা কোনো ভাল কামতেই খৰচ বৃদ্ধি হোৱা দেখা যায়। আৰু প্ৰতিকাৰ হিচাপে আপুনি কেশৰৰ পোত ব্যৱহাৰ কৰক মূৰত আৰু বিষ্ণুৰ আৰাধনা বৃহস্পতিবাৰে কৰক। ধনুষ ৰাশি, আপুনি যদি প্ৰথমৰ কথাখিনি ভালদৰে শুনিছে তেনেহ'লে হয়তো বুজিবলৈ কিছু সহায় হ'ব। আপোনাৰ তৃতীয় স্থানতেই বৃহস্পতিৰ বক্ৰীগতি, গতিকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত বৃহস্পতিৰ প্ৰভাৱ দিব আৰু দৃষ্টি হিচাপে সপ্তম স্থান, নৱম স্থান আৰু একাদশ স্থানত দৃষ্টি দিব। ৰাহু আৰু মংগল ধনুষ ৰাশিৰ কাৰক গ্ৰহ, গতিকে শুভ ফল প্ৰদান কৰিব বক্ৰীকালত। আপোনাৰ ৰাশিৰ শনিৰ চাৰেচাতিৰ শেষ সময় চলি আছে, গতিকে নিশ্চয় কিছু নহয় কিছু সমস্যাটো থাকিবই, কিন্তু এই বক্ৰীগতি আপোনালোকৰ কাৰণে অনুকূল সময়। দাম্পত্য জীৱনত সুখ, ব্যৱসায়ত বৃদ্ধি লাভ, ভাগ্যত বৃদ্ধি লাভ আৰু সকলো ক্ষেত্ৰতেই ভূমি ঘৰ বাহনৰ সুখ লাভ কৰিব। ধনুষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি উত্তম সময়। এই 120 দিন সকলো ক্ষেত্ৰতে আপুনি ভাল ফলেই পাব আৰু সকলো কষ্টৰ পৰাও আপুনি উপশম পাব। আৰু প্ৰতিকাৰ হিচাপে আপুনি কেশৰৰ ফুট ব্যৱহাৰ কৰক। মকৰ ৰাশি, আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানত দেৱগুৰু বৃহস্পতিৰ বক্ৰীগতি আৰম্ভ হ'ব 20 জুনৰ দিনা। গতিকে আপোনাৰ ৰাশিৰ দ্বিতীয় আৰু তৃতীয় স্থানতো বৃহস্পতিয়ে প্ৰভাৱ পেলাব আৰু ষষ্ঠ, অষ্টম, দশম স্থানত বৃহস্পতিয়ে দৃষ্টি দিব বক্ৰীকালত। বাকী বৃহস্পতি কেতিয়া কেনেকৈ বক্ৰী হ'ব আৰম্ভণিতেই কোৱা হৈছে, গতিকে আপুনি যদি আৰম্ভণিৰ কথাখিনি শুনিছে তেনেহ'লে হয়তো বুজাত সহায়ক হ'ব। আপোনাৰ ৰাশিত ইতিমধ্যেই শনিৰ চাৰেচাতি দশা চলি আছে, গতিকে আপোনাৰ ৰাশিতেই শনিৰ বক্ৰীগতিও হৈ আছে, গতিকে আপোনাৰ কিছু মানসিক সমস্যাত ভুগি থকা দেখা যায়। ইতিমধ্যে দেৱগুৰুৱে আপোনাৰ দ্বিতীয় স্থান ধন ভোগ বাণীৰ স্থানত বক্ৰী হৈ আছে, গতিকে নিজৰ কথা বাৰ্তাত কিছু সংযম ৰাখক যাতে কোনোবাই বেয়া নাপায় আৰু মিতিৰ কুটুম্বৰ লগত মিলা মিছা কৰাত সতৰ্ক থাকক। বিতৰ্কৰ পৰা সদায় দূৰত থাকক আৰু বয়োজ্যেষ্ঠসকলৰ ভক্তি কৰক। ৰোগ ঋণ শত্ৰুৰ কষ্টৰ পৰা কিছু উপশম পাব। আধ্যাত্মিকতাৰ বৃদ্ধি হয় আৰু ধনো বৃদ্ধি হোৱা দেখা যায়। কাৰ্যক্ষেত্ৰত উন্নতি, চাকৰিৰ যোগ, বিদেশ যাত্ৰাৰো যোগ দেখা যায়। আৰু প্ৰতিকাৰ হিচাপে আপুনি পকা কল দান কৰক মন্দিৰত বা দুখীয়া ব্ৰাহ্মণক। কুম্ভ ৰাশি, আপোনাৰ ৰাশিতেই দেৱগুৰু বৃহস্পতিৰ বক্ৰীগতি আৰম্ভ, গতিকে আৰম্ভণিতেই দেৱগুৰু কেতিয়া কেনেকৈ বক্ৰী হ'ব সম্পূৰ্ণখিনি কোৱা হৈছে। যদি আপুনি শুনিছে তেনেহ'লে বুজাত সহায়ক হ'ব। যিহেতু আপোনাৰ ৰাশিত বক্ৰী হৈ আছে বৃহস্পতি, গতিকে আপোনাৰ আগৰ ঘৰ অৰ্থাৎ ধনস্থান আৰু পিছৰ ঘৰ অৰ্থাৎ ব্যয় স্থানত প্ৰভাৱ থাকিব আৰু দৃষ্টি থাকিব আপোনাৰ পঞ্চম স্থান, সপ্তম স্থান আৰু নৱম স্থানত বৃহস্পতিৰ দৃষ্টি ৰাখিব।
আপোনাৰ ব্যৱসায়, ব্যয়, ধন, শিক্ষা, সন্তান আৰু যৌথ ব্যৱসায়, জীৱন লগৰী আৰু সৌভাগ্যৰ স্থানত প্ৰভাৱ পৰিব, যিখিনি আপোনাৰ জীৱনত মহত্বপূৰ্ণ স্থান। গতিকে আপোনাৰ ৰাশিত শনি 4.4 দশাও প্ৰথম অৱস্থা চলি আছে। গতিকে আপুনি কেশৰ মিশ্ৰিত জল শিৱলিংগত অৰ্পণ কৰক সোমবাৰৰ দিনা, আৰু কেশৰৰ ফুট ধাৰণ কৰক, আৰু বয়োজ্যেষ্ঠ ব্যক্তিক মান সন্মান কৰক, আৰু ক্ৰোধৰ বশৱৰ্তী হৈ কোনো কামেই নকৰিব, কোনো ব্যক্তিক অপমান নকৰিব এই সময়ছোৱাত, আৰু কাৰো কথা কাৰো আগত কৈ আলোচনা নকৰিব। আৰু প্ৰতিকাৰ হিচাপে আপুনি শিৱ মন্দিৰ দৰ্শন কৰক। মীন ৰাশি, আপোনাৰ দ্বাদশ স্থানত গুৰুৰ বক্ৰী গতি থাকিব। গতিকে আপোনাৰ ৰাশিত আৰু একাদশ স্থান অৰ্থাৎ লাভ স্থানত বৃহস্পতিৰ প্ৰভাৱ থাকিব, আৰু বৃহস্পতিয়ে দৃষ্টি দিব আপোনাৰ চতুৰ্থ স্থান, ষষ্ঠ স্থান আৰু অষ্টম স্থানত। গতিকে আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি দ্বাদশত বক্ৰী গতি একেবাৰেই শুভ বুলি ক'ব নোৱাৰি, কাৰণ ব্যয় হ'ব পাৰে, কিন্তু ধৰ্মীয় কাৰণত বা কোনো মাংগলিক কাৰ্যতেই ধন খৰচ বৃদ্ধি দেখা যায়, আৰু লাভ বৃদ্ধি হ'ব। স্বাস্থ্যৰ যত্ন লওক, আৰু ঋণ ৰোগত খৰচ বৃদ্ধিও হ'ব পাৰে। কোৰ্ট কছাৰী সন্দৰ্ভত সতৰ্ক থাকক, আৰু কোনো বেআইনী কাম যাতে নকৰে তাৰ প্ৰতি সতৰ্ক থাকক, আৰু ৰোগৰ পৰা কিছু হ'লেও উপশম লাভ কৰিব। হঠাৎ ধন লাভৰো যোগ দেখা যায়। কোনো অসৎ ব্যক্তিৰ সংগ নকৰিব। শিক্ষাৰ্থীৰ ক্ষেত্ৰত অতি উত্তম সময়, বিদেশ যাত্ৰাত সহায়ক হ'ব এই সময়ত। আৰু প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে আপুনি ব্ৰত ৰাখক, কেশৰৰ ফুট ব্যৱহাৰ কৰক। গতিকে বন্ধুসকল, বৃহস্পতি গুৰুৰ এই বক্ৰী গতি অৰ্থাৎ ওলোটা গতিৰ শুভ ফল পাবলৈ হ'লে উপৰোক্ত উপায়সমূহ কৰক। নিশ্চয় আপুনি দেৱগুৰুৰ আশীৰ্বাদ লাভ কৰিব। ধন্যবাদ।